আপোনাৰ বগাচন্দন যেনেবা আপোনাৰ এইটো আমাৰ শিডিউল 3 স্পেচিছত পৰে আৰু এইটো লোকে এতিয়া আপোনাৰ ট্ৰেন্সপোৰ্টেশ্যন কৰিব পাৰে তাৰমানে এইটো এতিয়া খালি ক'ৰপৰা কৰে সেইটো গম পোৱা নাই কিন্তু খালি ট্ৰেন্সপোৰ্টেশ্যন সিহঁতৰ যদি কাগজ পাতি থাকে সেইটো এইটো নিব পাৰে তাৰমানে যি আমাৰ যেনেবা আগৰ যেনেকুৱা চাচি চেম এইটো একেই প্ৰচেছ নাই যে খালি কাগজ পাতি সম্পূৰ্ণ থাকিব লাগিব ক'ত কি প্ৰচেছ যোনটো আমাৰ অফিচিয়েলি যোনটো ডকুমেণ্টছ বা আমাৰ মেইনটেইন কৰিব সেইটো থাকিলে হ'ল তাৰমানে কাগজ পত্ৰ এতিয়া এটা মেমো এটা দেখিছোঁ কিন্তু ক'ৰপৰা নিছেতো আমি বীজৰ খালি কিন্তু এইটো আমি যেতিয়া খুলি চালোঁ বীজ নহয় তাৰমানে সেইটো আৰু খালি এইটো অকণ ডিফাৰেঞ্চ এটা আছে আৰু অনাৰ্জন পলাল বুলি শুনিছোঁ খালি এতিয়া হেনবাৰ কৰা এতিয়া আমি বস্তু চাই বীজ বুলি লিখা আছে কিন্তু বস্তুটো বীজ নহয় বীজটো নহয় এই সমদায় পুলিচে চমদাই দিছে বুলি শুনিছোঁ এটা মই ভালকৈ গম পোৱা নাই তাৰমানে হয় কিন্তু নামটো মই একচুৱেলি জনা নাই মানুহজনৰ নামটো মই মোৰ ঘৰ অজন্তা নেওগৰ ঘৰ ওচৰত মোক ক'লে মোৰ লগত মানে পেচেণ্ট এজন আহি আছিলে আৰু তেওঁলোকে মোক ক'লে যে বাটতে তেওঁলোকে ক'লে পাৰ্চেল দুটা আছে পাৰ্চেল দুটা লৈ কুৰিয়াৰ ছাৰ্ভিচলৈ আহিম এই উষাগঙা তিনিআলিত উষাগঙা মছজিদ তিনিআলি তেখেতৰ নামটো মই বিশেষকৈ নাজানো এনেই বিলাল বুলি জানো আৰু তেওঁ ক'লে বিলাল বুলি কৈ থৈ গৈছে তেওঁ সুধিছিলোঁ তেনেকৈ তাতে কৈছে বোলো ইয়াত কি আছে সুধিছিলোঁ তেতিয়া কৈছে তাত বীজ আছে বুলি কৈছে আৰু বীজৰ এখন কাগজ এখনো দিছিলে মই তেওঁলোকক জমা দিলোঁ বীজ আছে বুলি মানে তেওঁ যোনখন বীজৰ কাগজখন দিছে কাগজখন মই জমা দি দিছোঁ আৰু হয় গাড়ীখন মোৰ প্ৰাইভেট হয় মোৰ মানে ঘৰৰ মানুহে বেমাৰী আহিছিলে আৰু তেওঁলোকে মোক কৈছে হেল্প এটা কৰি দিয়ক এই মোক যেনে তেনে মানে সেই আমাক কুৰিয়াৰ ছাৰ্ভিচলৈ এতিয়া দেৰিও হৈ গৈছে গধূলি সময় হৈছে দেৰি হৈ গৈছে আমি কুৰিয়াৰ ছাৰ্ভিচলৈকে যাওঁ উষাগঙা মছজিদ তিনিআলি বস্তুখিনি হেৰি আছিলে বুলি কৈছে বীজ আছিলে বুলি কৈছে ইয়াত বগাচন্দন আছে হয় তেওঁলোকে অসমৰ বাহিৰত নিব কুৰিয়াৰ ছাৰ্ভিচলৈ লৈ যাব কৈছিলে গোলাঘাট কুৰিয়াৰ ছাৰ্ভিচ মানুহজনক দেখোঁ ন আমাৰ তাতো মানুহ ঘৰে ঘৰে গৈ পেলাই বগাচন্দন আনেগৈ আপুনিতো সম্পূৰ্ণ নামটো নাজানে নাজানো কেনেকৈ মোৰ লগত তেনেকুৱা টাচ নাই নহয় তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990